খুব সহজতে আৰু অতি কম সামগ্ৰীয়ে বনাব পৰা এবিধ পিঠা হৈছে আঙুলি পিঠা। তাকে কালি বনাইছিলোঁ। 5.5 কাপ জহা চাউলৰ কেঁচা পিঠাগুড়ি লৈছোঁ, তাতে জোখ অনুসৰি নিমখ দিছোঁ আৰু এয়া মই কুহুমীয়া পানীৰে অকণমানকৈ আটাৰ দৰে পিঠাখিনি মঠি লৈছোঁ আৰু সৰু চামুচেৰে এচামুচ ঘিউ দিছোঁ যাতে পিঠাটো খাবলৈ আৰু বেছি সোৱাদ হয়, লগতে পিঠাটো কোমল হয়। এতিয়া এইখিনি মই 15 মিনিটমানৰ সময়ৰ বাবে ৰাখি দিছোঁ আৰু 15 মিনিটমানৰ পিছত মই পিঠাখিনি এটা এটাকৈ আঙুলি আকৃতি দি বনাই যাম। আৰু আমাৰ ঘৰৰ সদস্যৰ সংখ্যা বেছি কাৰণে পিঠা কেইটামান মই সৰহকৈ বনাইছোঁ। আৰু এইবিধ পিঠা যে আলহী বহাই থৈও খুৱাম বুলি ক'লে খুৱাব পাৰে, মানে ইমান কম সময়তে হয়। এয়া মোৰ পিঠা বনাই হৈ গ'ল। এতিয়া মই এখন কেৰাহীত 1 লিটাৰ গাখীৰত 4-5টামান ইলাচি দি দিছোঁ, লগতে তেজপাত দিলে আৰু বেছি গোন্ধটো ধুনীয়া হয়। মই যে তেজপাত নাই কাৰণে নাই দিয়া। এয়া পিঠাখিনি দি দিলোঁ। এতিয়া মই ইয়াতে এচামুচ ঘিউ দিছোঁ। পিঠাখিনি খাবলৈ বেছি ভাল হয়, ঘিউ গোন্ধটো ওলাই যে, আৰু লগতে জোখ অনুসৰি মই চেনি দিছোঁ। আৰু এতিয়া গাখীৰখিনি অকণমান উতলি কম হোৱালৈকে মই ৰাখি দিম। আৰু যিমানে গাখীৰখিনি কম হয়, মানে মলাইৰ নিচিনা হয়, সিমানেই খাবলৈ ভাল হয়। আৰু এয়া মই পৰিৱেশন কৰিছোঁ। এইবিধ পিঠা যে ৰাতিপুৱা, গধূলি, দুপৰীয়া সকলো সময়তে খাব পাৰি। আৰু শেষত কেইটামান আলমণ্ড কাটি দিছোঁ। বাৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। ধন্যবাদ।